ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুলাই মাহৰ 20 তাৰিখ। আজি বাৰ হ'ব বন্ধুসকল সোমবাৰ। আজি শ্ৰী সূৰ্য পূজাৰ। আজি তিথি হ'ব শুক্লা সপ্তমী তিথি, তাৰপিছতে শুক্লা অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ, তাৰপিছতে চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শিৱ যোগ, তাৰপিছতে সিদ্ধ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব গড়কৰণ, তাৰপিছতে বনিষ্কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কন্যা ৰাশি, তাৰপিছতে তুলা ৰাশি আৰম্ভ হ'ব। আজি জন্মত কন্যা ৰাশি ক্ষুদ্ৰবন, মতান্তৰে বৈশ্যবন, দেৱগণ মৰণত এক পদোষ। আজি যোগিনী বায়ুকোণত, আজি পৰ্বা ইখান কোণত। আজি সূৰ্য উদয় হ'ব 4:46 সূৰ্যাস্ত সম হ'ব আজি 6:12। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত দিনটো শুভ হওক। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। 20 জুলাই 2026 সোমবাৰ। আজি মেঘ ৰাশি লোকসকলৰ বাবে আজি আপোনালোকৰ শক্তি আৰু আত্মবিশ্বাসৰ দিন। সোমবাৰে চন্দ্ৰৰ প্ৰভাৱত মন অলপ আৱেগিক হ'ব পাৰে, কিন্তু মংগলৰ বাবে কৰ্মত উৎসাহ থাকিব। আজি নতুন কাম আৰম্ভ আৰু প্ৰতিযোগিতাৰ বাবে শুভ, কিন্তু খৰখেদাকৈ সিদ্ধান্ত নল'ব। কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ অফিচত বা কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। জ্যেষ্ঠ আৰু সহকৰ্মীৰ লগত কাম কৰিলে কামবোৰ সহজে আপোনালোকে ইজিলি কৰিব পাৰিব। চৰকাৰী কাম, পুলিচ সেৱা বা সেনাৰ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। আজি ব্যৱসায়ত নতুন ডিলৰ বিষয়ে আলোচনা কৰিব পাৰে, কিন্তু ছিগনেচাৰ কৰোঁতে বা যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি কৰক বুলি কৈছে। অংশীদাৰৰ লগত কথা বতৰা শান্তিৰে কৰক। ধন টকা পইচাৰ ক্ষেত্ৰত আয় ভাল থাকিব, কিন্তু হঠাৎ খৰচ বাঢ়িব পাৰে, বিশেষকৈ গাড়ীৰ বাবে, স্বাস্থ্যৰ বাবে, ঘৰখনৰ কামত খৰচ হ'ব পাৰে। আজি বিনিয়োগ কৰাৰ আগতে বিশেষকৈ আপোনালোকে আগতীয়াকৈ পৰামৰ্শ লওক জনা শুনা মানুহৰ পৰা। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত মাতৃৰ লগত সম্পৰ্ক ভাল কৰি ৰাখক। ঘৰখনত কোনো সৰু বিবাদ হ'ব পাৰে, ধৈৰ্যৰে সমাধান কৰক। সংগীৰ লগত সময় কটাওক। অবিবাহিতসকলৰ বাবে বন্ধুৰ জৰিয়তে নতুন সম্পৰ্কৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি অহংকাৰ এৰি কথা কওক বুলি কৈছে। বিবাহিত লোকসকলৰ ইজনে সিজনৰ অনুভৱক বুজি পাব। ৰোমান্টিক এটা সময় বুলি কৈছে। সমস্যাখিনি সমাধান কৰাৰ বাবে জীৱনসংগীৰ লগত আলোচনা কৰক। কেনেকৈ প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব, সমস্যাবোৰ সমাধান কৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা শক্তি ভাল থাকিব, কিন্তু মূৰৰ বিষ, BP আৰু উগ্ৰতাৰ পৰা বাচিব লাগিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পানী বেছিকৈ খাওক। খেলা ধূলা বা ৱৰ্কআউট কৰিলে শক্তি ইতিবাচক দিশত লাগিব। জাংক ফুড কিন্তু এৰিব লাগিব আজি মেঘ ৰাশি জাতক জাতিকাসকলে। শুভ উপায় হৈছে আজি সোমবাৰ ভগৱান শিৱক জল আৰু বেলপাত অৰ্পণ কৰক। মহামৃত্যুঞ্জয় মন্ত্ৰ 11 বাৰ পাঠ কৰিলে উপকৃত হ'ব। ৰঙা বা কমলা ৰঙৰ কাপোৰ পিন্ধক। আজি হনুমানজীক সেন্দুৰ আৰু লাড়ু অৰ্পণ কৰক। গৰীব কোনো মানুহক ৰঙা বস্তুৰ দান কৰক বুলি কৈছে, গৰীব মানুহক, দুখীয়া মানুহক। শুভ সময় হৈছে পুৱা 8টাৰ পৰা 10টা বজাৰ সময়খিনিত। অশুভ সময় হৈছে আবেলি 1:30ৰ পৰা 3টা বজাৰ সময়খিনিত। আজি শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9 আৰু শুভ ৰং হ'ব কমলা ৰং আৰু ৰঙা ৰং। আজি সাহস আৰু কৰ্মত সফলতা পাব। আজি বেছি জেদ ধৰি নাথাকিব। ক্ৰোধ আহিলে 10 ছেকেণ্ড ৰ'ব আৰু পিছত সিদ্ধান্ত লওক বুলি কৈছে। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। এবাৰ হৈছে ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ, বৃষ ৰাশি। 20 জুলাই 2026 সোমবাৰ। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ চন্দ্ৰ শুক্ৰৰ প্ৰভাৱ পৰিব বুলি কৈছে। আজি আপোনালোকৰ স্থিৰতা, আপোনালোকৰ আৰামৰ দিন। সোমবাৰে চন্দ্ৰৰ প্ৰভাৱত মন শান্ত আৰু ঘৰ পৰিয়ালৰ প্ৰতি মৰম বাঢ়িব। ধন, খাদ্য আৰু সুখ সুবিধাৰ প্ৰতি আগ্ৰহ বেছি হ'ব। আজি কৰাৰ পৰিকল্পনা দীৰ্ঘম্যাদী লাভ দিব বুলি কৈছে। যিখিনি আজি পৰিকল্পনা কৰিব ভৱিষ্যতে ইন ফিউচাৰত আপোনালোকে ভাল ফল পাব। কেৰিয়াৰ আৰু ব্যৱসায় ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ অফিচত লাহে লাহে কিন্তু নিশ্চিতভাৱে আগবাঢ়িব। জ্যেষ্ঠ লোকে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। বেংকিং, ফাইনেন্স, কৃষি, সৌন্দৰ্য, খাদ্যৰ ক্ষেত্ৰৰ লোকৰ বাবে দিনটো শুভ। ব্যৱসায় ক্ষেত্ৰত পুৰণা ক্লায়েণ্টৰ পৰা নতুন অৰ্ডাৰ পাব পাৰে। নতুন বিনিয়োগ কৰাৰ আগত পৰিয়ালৰ লগত আলোচনা কৰক। আয় আপোনালোকৰ স্থিৰ থাকিব। ঘৰখনৰ গৃহস্থী, খোৱা বোৱা আৰু আৰামৰ বাবে যত্ন ল'ব লাগিব বুলি কৈছে। সঞ্চয় কৰাৰ সুযোগ পাব। ধনৰ লেনদেনৰ ক্ষেত্ৰত আজিৰ দিনটোত সাৱধান হ'ব লাগিব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। মাতৃ আৰু জ্যেষ্ঠ লোকৰ আশীৰ্বাদ পাব। ঘৰখনত কোনো সৰু এটা অনুষ্ঠান বা ভাল খোৱা বোৱাৰ এটা আয়োজন হ'ব পাৰে। ঘৰখনত পাৰিবাৰিক সুখ শান্তি বাঢ়িব বুলি কৈছে। প্ৰেমত সংগীৰ লগত সময় কটাই ভাল লাগিব বুলি কৈছে। অবিবাহিতসকলৰ বাবে ভাল সম্বন্ধ আহিব পাৰে বুলি কৈছে। বৰ্তমান সময়ত
সম্পৰ্কত আৱেগিক সংযোগ গভীৰ হ'ব বৰ্তমান জেদ ভাৱ বেছিকৈ নাৰাখিব বুলি কৈছে প্ৰেম বা বৈবাহিক জীৱনত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে আজি সোমবাৰৰ দিনটো ভালে থাকিব বুলি কৈছে ডিঙিৰ সমস্যা গলাৰ সমস্যা পেটৰ যত্ন লওক বুলি কৈছে বাছি খাব লাগিব খাদ্য কিছু ক্ষেত্ৰত বেছি মিঠা আৰু তেলীয়া খাদ্য খালে সমস্যা হ'ব পাৰে পানী আৰু ফল-মূল বেছিকৈ খাওক টোপনিৰ সম্পূৰ্ণ কৰক যিখিনি টোপনি পৰ্যাপ্ত টোপনি আপোনালোকৰ প্ৰয়োজন আছে বা যাব লাগে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব শুভ উপায় হৈছে আজি সোমবাৰে যিহেতু শিৱলিংগত কেঁচা গাখীৰ বগা ফুল অৰ্পণ কৰক ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰক বগা বা গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিলেও উপকৃত হ'ব আজি মা লক্ষ্মীক ক্ষীৰৰ ভোগ দিয়ক বুলি কৈছে আৰু গৰীব কোনো মানুহক চাউল দান কৰিলে উপকৃত হ'ব শুভ সময় হৈছে পুৱা 9টাৰ পৰা 11টা বজাৰ সময়খিনিত আজি অশুভ সময় হৈছে আবেলি 2টাৰ পৰা 3:30ৰ সময়খিনিত শুভ সংখ্যা হৈছে 6 শুভ ৰং হ'ব আজি বৃষ ৰাশিৰ লোকসকলৰ বাবে গুলপীয়া ৰং বগা ৰং আজি ধন আৰু সম্পৰ্কত শান্তি আহিব আজি বেছি খৰখেদা নকৰিব যি কাম কৰে শান্তিৰে ধৈৰ্যৰে ধীৰে স্থিৰে আপোনালোকে কৰক বুলি কৈছে ফল নিশ্চয়কৈ আপোনালোকে ভাল ফল পাব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে 20 জুলাই 2026 সোমবাৰ আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ কথা বতৰা ভ্ৰমণ আৰু নতুন তথ্যৰ দিন বিশেষকৈ আজি সোমবাৰ বিশেষকৈ চন্দ্ৰৰ প্ৰভাৱত মনটো অলপ আৱেগিক হ'ব কিছু ক্ষেত্ৰত দুখী যেন অনুভৱ কৰিব পাৰে কিন্তু আপোনালোকৰ বুদ্ধি আপোনালোকৰ কমিউনিকেশ্যন শক্তিশালী থাকিব আপোনালোকৰ নেটৱৰ্কিং ছ'চিয়েল মিডিয়া লিখা পঢ়াৰ কামৰ বাবে শুভ আজি কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত কৰ্মত অফিচত নতুন প্ৰজেক্ট বা নতুন আপোনালোকৰ সুবিধা আহিব পাৰে নতুন দায়িত্ব আহিব পাৰে বুলি কৈছে আজি আপোনালোকৰ কথা বতৰা আৰু আইডিয়াই আপোনালোকৰ ধাৰণাবোৰে জ্যেষ্ঠ লোকক প্ৰভাৱিত কৰিব বিভিন্ন মিডিয়াৰ লগত জড়িত বিক্ৰী শিক্ষা আইটিৰ ক্ষেত্ৰৰ লোকৰ বাবে দিনটো শুভ ব্যৱসায় ক্ষেত্ৰত সৰু বিনিয়োগ বা নতুন গ্ৰাহকৰ লগত কথা পাতিব আৰু কথা বতৰা আগবাঢ়িব কিন্তু কাগজ পত্ৰ ভালকৈ আজিৰ দিনটোত চেক কৰক বুলি কৈছে আয়ৰ ক্ষেত্ৰত আয়ৰ লগতে খৰচো বাঢ়িব ভ্ৰমণ মোবাইল ইণ্টাৰনেট হিচাপত খৰচ হ'ব পাৰে বাজেট বনাই খৰচ কৰক মাহৰ শেষৰ ফালে ধনৰ লাভৰ যোগ আছে বিশেষকৈ এই সময়খিনিত কিন্তু আজিৰ দিনটোৰ পৰা ধনৰ লাভৰ যোগ বনিছে বুলি কৈছে আজি সোমবাৰৰ দিনটোৰ পৰা 19 জুলাই এই সময়খিনিত প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত ভাই ভনীৰ লগত সম্পৰ্ক ভালে থাকিব ঘৰখনত কোনো নতুন খবৰ আহিব পাৰে প্ৰেমত সংগীৰ লগত মুকলিকৈ কথা পাতক যিখিনি কথা পাতিব স্পষ্টকৈ কওক সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে ইগো বেছি নকৰিব অবিবাহিতসকলৰ বাবে বন্ধুৰ জৰিয়তে নতুন লগ পোৱাৰ যোগ আজি মেছেজ বা কলৰ যোগেদি প্ৰেমৰ প্ৰস্তাৱ বা প্ৰেমৰ কথা আগবাঢ়িব পাৰে কিছু লোকৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব কিন্তু টোপনিৰ কম হোৱাৰ বাবে ক্লান্তি আৰু মূৰৰ বিষ হ'ব পাৰে চকু আৰু স্নায়ু আপোনালোকে যত্ন ল'ব লাগিব বেছি সময় মোবাইল নেচাব বুলি কৈছে পাতল খোজ কঢ়া আৰু প্ৰাণায়ামৰ ওপৰত গুৰুত্ব দিয়ক আজি শুভ উপায় হৈছে আজি সোমবাৰ ভগৱান শিৱ আৰু গণেশক পূজা কৰক ওম গণপতি নমঃ 21 বাৰ পাঠ কৰক সেউজীয়া বা বগা ৰঙৰ কাপোৰ পিন্ধক আজি গৰুক সেউজীয়া ঘাঁহ আৰু ছাত্ৰ ছাত্ৰীক কলম কিতাপ আপোনালোকে দান কৰিব পাৰে শুভ সময় হৈছে 10:30 পৰা 12:30 সময়খিনিত অশুভ সময় হৈছে আবেলি 3টাৰ পৰা 4:30 সময়খিনিত শুভ সংখ্যা হৈছে 5 শুভ ৰং হ'ব সেউজীয়া বগা ৰং শুভ সংখ্যা কৈছে বুদ্ধি আৰু কৰ্মত সফলতা পাবলৈ ধৈৰ্য বজাই ৰাখক আজি বেছি চিন্তা আৰু দুটা কাম একেলগে নকৰিব এটা কাম শেষ কৰি আনটো ধৰক বন্ধুৰ লগত সময় কটালে উপকৃত হ'ব দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশি 20 জুলাই 2026 সোমবাৰ আজি কৰ্কট ৰাশি লোকসকলৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি আপোনালোকৰ আৱেগ পৰিয়াল আৰু ঘৰুৱা শান্তিৰ দিন চন্দ্ৰ আপোনালোকৰ ৰাশিত থকাৰ বাবে মন বেছি সংবেদনশীল হ'ব পাৰে আজি আপুনি কথা কম বেছি ক'ব লাগিব বিশেষকৈ কথা কম কাম বেছি কৰিব লাগিব মানুহৰ কথা বেছিকৈ বুজিব আৰু সহায় কৰিবলৈ আগবাঢ়িব নতুন কাম আৰম্ভ আৰু পৰিয়ালৰ বাবে সিদ্ধান্ত লোৱাৰ বাবে এটা বেষ্ট দিন বুলি কৈছে শুভৰ দিন কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত কৰ্মস্থলীত আপোনালোকৰ গুৰুত্ব বাঢ়িব সহকৰ্মী আপোনালোকৰ পৰামৰ্শ বিচাৰিব পাৰে বুলি কৈছে শিক্ষাৰ ক্ষেত্ৰত জড়িত চিকিৎসা খাদ্য ৰিয়েল ইষ্টেট পানীৰ সম্বন্ধীয় ব্যৱসায় লোকৰ বাবে দিনটো ভাল আজি ব্যৱসায়ত ঘৰুৱাৰ সামগ্ৰী গোন্ধজাত সামগ্ৰীৰ ব্যৱসায় লাভ আছে বহুত নতুন দিনৰ আগতে মাতৃৰ লগত মত লওক তেওঁলোকৰ মনৰ কথাবোৰ শুনিব তেওঁলোকৰ পৰা কিছু পৰামৰ্শ ল'ব কিবা এটা কামত
ধন টকা পইচাৰ ক্ষেত্ৰত ধনৰ অৱস্থা ভাল থাকিব। পুৰণা বিনিয়োগৰ পৰা ধন লাভ পাব পাৰে। ঘৰখনৰ বা ঘৰৰ গৃহস্থী আৰু মাতৃ পিতৃৰ বাবে খৰচ হ'ব পাৰে। সঞ্চয় কৰাটো অলপ সুযোগ পাবই আজি। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা বৰ্তমান সময়ত পৰিয়ালত আপোনালোকৰ কথা সকলোৱে গুৰুত্ব সহকাৰে শুনিব। মাতৃৰ লগত সময় কটাওক, আশীৰ্বাদ পাব। ঘৰখনত নতুন সদস্য আগমন বা ভাল খবৰ পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ লগত ৰোমান্টিক সময় কটাব। বিবাহিত লোকসকলৰ কৈছে যে মাজত বুজাবুজি আৰু মিঠা বাঢ়িব। অবিবাহিতসকলৰ বাবে ঘৰখনৰ জৰিয়তে ভাল সম্বন্ধ আহিব পাৰে। আজি আৱেগত ভাহি নাযাব বুলি কৈছে, মনত ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য মোটামুটি যত্ন ল'ব লাগিব। পেট আৰু গেছৰ সমস্যা হ'ব পাৰে। বাহিৰা খাদ্য বেছিকৈ নাখাব, এৰিব লাগিব। মানসিক চাপ কমাবলৈ ধ্যান আৰু পানীৰ কাষত সময় কটাওক। টোপনি সম্পূৰ্ণ কৰক বুলি কৈছে, ভাল হ'ব। আজি সোমবাৰ ভগৱান শিৱক কেঁচা গাখীৰ, বেলপাত আৰু বগা ফুল অৰ্পণ কৰক। ওম নমঃ শিৱায় 108 বাৰ জপ কৰিলে উপকৃত হ'ব। বগা বা ৰূপালী ৰঙৰ কাপোৰ পিন্ধক। আজি মাতৃক উপহাৰ দিয়ক আৰু অভাৱী লোকক খাদ্য দান কৰক বুলি কৈছে। শুভ সময় হৈছে পুৱা 7টাৰ পৰা 9টা বজাৰ সময়খিনিত। অশুভ সময় হৈছে 4টাৰ পৰা 5:30 সময়খিনি। শুভ সংখ্যা হ'ব 2। শুভ ৰং হ'ব বগা, ৰূপালী ৰং। আজি ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। মনৰ শান্তি আৰু পাৰিবাৰিক সুখ বৃদ্ধি পাব। আজি বেছি আৱেগিক নহ'ব। যি কাম কৰে সেই কামখিনি সুন্দৰভাৱে কৰক আৰু ঘৰখনৰ মানুহৰ লগত আলোচনা কৰিলে উপকৃত হ'ব। পানী বেছিকৈ খাওক বুলি কৈছে। দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায় লিখি দিব। 20 জুলাই 2024 সোমবাৰ। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ বাবে সন্মান, নেতৃত্ব আৰু পৰিয়ালৰ দায়িত্বৰ দিন। সোমবাৰ চন্দ্ৰৰ প্ৰভাৱত মন আৱেগিক হ'ব, কিন্তু সূৰ্যৰ বাবে আত্মবিশ্বাস, কৰ্মৰ শক্তিশালী থাকিব। আজি আপোনালোকৰ কথা সকলোৱে শুনিব। চৰকাৰী কাম আৰু প্ৰশাসনৰ কামৰ বাবে দিনটো শুভ। কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত অফিচত নতুন দায়িত্ব বা পদোন্নতিৰ খবৰ আহিব পাৰে বুলি কৈছে। আজি জ্যেষ্ঠ বা চৰকাৰী বিষয়ে আপোনালোকক সহায় কৰিব। নেতৃত্ব, মেনেজমেণ্ট, চৰকাৰী কামেই হওক, পুলিচ সেৱাৰ লগত জড়িত লোকসকল শুভ। আজি ব্যৱসায়িক ক্ষেত্ৰত ডাঙৰ অৰ্ডাৰ বা চৰকাৰী টেণ্ডাৰ সুযোগ আহিব পাৰে কিছু লোকৰ, কিন্তু অংশীদাৰৰ লগত অহংকাৰ বা বিবাদত নপৰিব। তৰ্ক পেচাল নকৰিব। যেতিয়া তৰ্ক পেচাল কৰিব সমস্যাত পৰিব পাৰে, মনত ৰাখিব। ধন টকা পইচাৰ ক্ষেত্ৰত আয় ভাল থাকিব, কিন্তু সামাজিক কাম, মান মৰ্যাদা ৰখা আৰু ঘৰখনৰ কামত খৰচ বাঢ়িব। বাজেট বনাই আপোনালোকে চলক বুলি কৈছে। বিনিয়োগ কৰাৰ আগতে ভালদৰে ভাবক, বিনিয়োগ কৰিলে উপকৃত হ'ব নে লছ হ'ব, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব। সকলো দিশ চাই ল'ব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত আপোনালোকৰ সন্মান বাঢ়িব। পিতৃৰ পৰা সহায় আৰু আশীৰ্বাদ পাব। মাতৃ পিতৃ আৰু সন্তানৰ লগত সময় কটাওক। সংগীৰ লগত অহংকাৰ এৰি কথা কওক। সৰু কথাত ডাঙৰ নকৰিব বুলি কৈছে। সৰু কথাত আপোনালোকে তৰ্ক পেচাল বেছি নকৰিব, আনে সুবিধা ল'ব পাৰে। বিবাহিত জীৱনত বা বৈবাহিক জীৱনত দিনটো ভাল, কিন্তু একেলগে সময় কটাব। অবিবাহিতসকলৰ বাবে পৰিয়ালৰ জৰিয়তে ভাল সম্বন্ধ আহিব পাৰে। আজি কথা বতৰা আগবাঢ়িব পাৰে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত মনোযোগ দিয়ক। কঁকালৰ বিষ হ'ব পাৰে কিছু লোকৰ। হাৰ্টৰ কিছু সমস্যা হ'ব পাৰে। BP আৰু ক্লান্তিৰ সমস্যা হ'ব পাৰে। গতিকে ৰ'দত বেছি সময় নাথাকিব। যোগ আৰু ৱাকিং কৰক। সঠিক খাদ্য খাওক। টোপনি সম্পূৰ্ণ কৰক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব। এই সময়খিনিত শুভ উপায় হৈছে আজি সোমবাৰ ভগৱান শিৱক জল অৰ্পণ কৰাৰ লগতে বিশেষকৈ সূৰ্যদেৱক পানী আৰু ৰঙা ফুল অৰ্পণ কৰক। আদিত্য হৃদয়স্তোপ পাঠ কৰক, ভাল হ'ব। সোণালী বা ৰঙা ৰঙৰ কাপোৰ পিন্ধক। আজি গৰীব মানুহক গম আৰু গুড় দান কৰক। পিতৃ সেৱা কৰক। শুভ সময় হৈছে পুৱা 11টাৰ পৰা 1টা বজাৰ সময়খিনিত। অশুভ সময় হৈছে আবেলি 3:30ৰ পৰা 5টা বজাৰ সময়খিনিত। শুভ সংখ্যা হ'ব 1। শুভ ৰং হ'ব সোণালী ৰং, ৰঙা ৰং। শুভ সংখ্যা কৈছে বৰ্তমান ওম ঘৃণী সূৰ্যায় নমঃ 108 বাৰ জপ কৰক। আত্মবিশ্বাস আৰু কৰ্মত সফলতা পাব। আজি বেছি জেদ আৰু খং নকৰিব। ক্ৰোধ আহিলে মনে মনে থাকক, অলপ শান্ত হওক। দলীয় কামত সফলতা পোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। কন্যা ৰাশি। আজি 20 জুলাই 2024 সোমবাৰ। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কামখিনি সুন্দৰভাৱে কৰক বুলি কৈছে। আজি নিজৰ কৰণীয় কামখিনিৰ ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিয়ক, ভাল হ'ব। আজি আপোনালোকৰ বাবে সম্পৰ্কৰ ভাৰসাম্য আৰু সৌন্দৰ্যৰ দিন। আজি সোমবাৰ চন্দ্ৰৰ প্ৰভাৱত মন শান্ত আৰু শুক্ৰৰ বাবে বিশেষকৈ আৰাম আৰু বিলাসিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব। আজি অংশীদাৰিত্ব সম্পৰ্কীয় চুক্তি, সামাজিক কামত শুভ। যিকোনো সিদ্ধান্ত ভাবি চিন্তি লওক বুলি কৈছে। আজি কাম আৰু পৰিকল্পনাৰ সেৱাৰ দিন। সোমবাৰ চন্দ্ৰৰ প্ৰভাৱত মন আৱেগিক হ'ব কিছু ক্ষেত্ৰত। আজি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক। হিচাপ নিকাচ আৰু কাম শেষ কৰাৰ বাবে শুভ।
কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত অফিচত কামৰ চাপ বাঢ়িব, কিন্তু আপুনি সুন্দৰকৈ চম্ভালিব। জ্যেষ্ঠ লোকে আপোনালোকৰ নিখুঁত কামৰ প্ৰশংসা কৰিব। লিখা, একাউণ্ট, শিক্ষাৰ, স্বাস্থ্য, IT ব্যৱস্থাপনাৰ লগত জড়িত লোকসকলৰ বাবে দিনটো ভাল। ব্যৱসায় দৃষ্টিকোণৰ পৰা সৰু ব্যৱসায় লাভ, গ্ৰাহকৰ অভিযোগ শুনি সমাধান কৰক বুলি কৈছে। যদি কমপ্লেইন পায় ব্যৱসায় ক্ষেত্ৰত সেইখিনি সমাধান কৰক, কাৰণ কিবা এটা ইছ্যু দেখা পালে সেইখিনি নিজে সলভ কৰাটো ব্যৱসায়ীসকলৰ দায়িত্ব, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। আজি নতুন কৰ্মচাৰী নিয়োগৰ সুযোগ কিছু লোকৰ। ধন টকা পইচাৰ ক্ষেত্ৰত আয় স্থিৰ থাকিব, কিন্তু ঔষধ, কৰ্মচাৰী আৰু ঘৰুৱা কামত খৰচ হ'ব। সঞ্চয় কৰাৰ সুযোগ পাব। আজি ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব। কাগজ পত্ৰ ভালকৈ চেক কৰি ল'ব বুলি কৈছে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত আপোনালোকৰ পৰামৰ্শ সকলোৱে মানিব। যেতিয়া কিবা এটা আপোনালোকে ডিচিজন দিব, সিদ্ধান্ত ল'ব, সেইখিনি কিছু লোকে একচেপ্ট কৰিব বুলি কৈছে। ভাই ভনীৰ পৰা উপযুক্ত সহায় সহযোগিতা পাব। ঘৰখনত কোনো সৰু কামৰ বাবে আপোনালোকৰ ব্যস্ততা থাকিব। প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৰু ভুলক ডাঙৰ নকৰিব, ভুলখিনি সমাধান কৰি আগবাঢ়িব লাগিব। তেওঁলোকৰ যত্ন লওক। অবিবাহিতসকলৰ বাবে কৰ্মস্থলী বা শিক্ষাৰ জৰিয়তে নতুন সম্পৰ্কৰ আহিব পাৰে। বিবাহিত লোকসকলৰ মাজত বুজাবুজি থাকিব, কিন্তু বৰ্তমান সমালোচনা বেছি নকৰিব আৰু নিজৰ জীৱনসংগীৰ দুখবোৰ বেলেগৰ আগত বেছিকৈ প্ৰকাশ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণতে ভালে থাকিব। পেটৰ সমস্যা, হজম শক্তিৰ সমস্যা, বেছি চিন্তা কৰিলে মূৰৰ বিষ হ'ব পাৰে বুলি কৈছে। মূৰৰ আপোনালোকৰ বিষ হ'ব পাৰে, অশান্তি অনুভৱ কৰিব পাৰে। সময়মতে খাদ্য খাওক, সময়মতে শুৱক, পানী খাওক, যোগাসন, ৱাকিং আৰু পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক। শুভ উপায় হৈছে আজি সোমবাৰ ভগৱান শিৱ আৰু গণেশক দুবৰি আৰু বগা ফুল অৰ্পণ কৰক। ওম গণপতি নমঃ 21 বাৰ জপ কৰক। সেউজীয়া বা বগা ৰঙৰ কাপোৰ পিন্ধক। গৰুক সেউজীয়া ঘাঁহ আৰু ছাত্ৰ ছাত্ৰীক পাৰিলে কলম, কিতাপ, বহি আপোনালোকে দান কৰিলে উপকৃত হ'ব। শুভ সময় হৈছে 11টাৰ পৰা 1টা বজাৰ সময়খিনি। অশুভ সময় হৈছে আবেলি 3টাৰ পৰা 4:30 সময়খিনিত। শুভ সংখ্যা হ'ব 5। শুভ ৰং হ'ব সেউজীয়া, বগা ৰং। আজি কামত ধৈৰ্য ধৰিলে নিশ্চয়কৈ সফলতা পাব। আজি বেছি চিন্তা আৰু খুঁত নধৰিব। কামবোৰ ভাগ কৰি কাম কৰক। মানুহৰ সহায় লওক বুলি কৈছে। যদি কিবা এটা কামত পৰা নাই, কনফিউজন লাগিছে, একেলগে সকলো কৰিবলৈ নাযাব, মিষ্টেক হ'ব পাৰে, ভুল হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰত নিশ্চয়কৈ কন্যা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, হৰ হৰ মহাদেৱ। তুলা ৰাশি 2026 চনৰ আজি হৈছে 20 জুলাই, আজি সোমবাৰ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সম্পৰ্কৰ ভাৰসাম্য আৰু সৌন্দৰ্যৰ দিন। সোমবাৰে চন্দ্ৰৰ প্ৰভাৱত মন শান্ত হ'ব বুলি কৈছে। আৰাম আৰু বিলাসিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব। আজি অংশীদাৰিত্ব সম্পৰ্কীয় কামত চুক্তি আৰু সামাজিক কামৰ বাবে শুভ। যিকোনো সিদ্ধান্ত ভাবি চিন্তি লওক বুলি কৈছে। কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত অফিচত বিশেষকৈ আপোনালোকৰ প্ৰশংসাৰ যোগ বুলি কৈছে। ব্যৱসায় অংশীদাৰিত্ব সম্পৰ্কীয় কামত নতুন চুক্তি হ'ব পাৰে। ফেশ্বন, মিডিয়া, আইন, কনচাল্টিং, সৌন্দৰ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। ব্যৱসায় ক্ষেত্ৰত গ্ৰাহকৰ লগত সম্পৰ্ক ভাল কৰি ৰাখক। নতুন ডিলৰ আলোচনা সফল হ'ব। ধন টকা পইচাৰ ক্ষেত্ৰত আয়ৰ লগতে বিলাসী সামগ্ৰী, ঘৰ সজোৱা, উপহাৰত খৰচ হ'ব পাৰে। ধন সঞ্চয় আৰু বিনিয়োগ দুয়োটাই সুযোগ পাব। পুৰণা ঋণ ঘূৰাই পাব পাৰে। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত শান্তি আৰু মধুৰতা থাকিব। জীৱনসংগীৰ লগত ঘূৰিবলৈ যোৱা বা ভাল খোৱা বোৱাৰ পৰিকল্পনা হ'ব। প্ৰেমত ৰোমাঞ্চ বাঢ়িব। সংগীক সময় দিয়ক আৰু তেওঁলোকৰ কথা শুনক। অবিবাহিতসকলৰ বাবে বন্ধুৰ বা বিশেষকৈ ছ'চিয়েল ইভেণ্টত নতুন সম্পৰ্কৰ সম্ভাৱনা। ভুল বুজাবুজি হ'লে প্ৰেম বা বৈবাহিক জীৱনত ধৈৰ্যৰে সমাধান কৰক। বিবাহিত লোকসকলৰ বাবে দিনটো মধ্যমীয়া। একে সময়তে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্য সাধাৰণতে ভালে থাকিব, কিন্তু ৰক্তচাপৰ সমস্যা, চুগাৰৰ সমস্যাৰ প্ৰতি যত্ন ল'ব। যিসকলৰ সমস্যা হৈছে বেছি মিঠা আৰু জাংক ফুড, পেকেটজাতীয় যিবোৰ খাদ্য আছে সেইবোৰ সমস্যা হ'ব পাৰে বেছিকৈ খালে, গতিকে ধ্যান ৰাখিব। পানী বেছিকৈ খাব কৈছে। যোগাসন আৰু মেডিটেশ্যন কৰক। শুভ উপায় হৈছে আজি সোমবাৰ ভগৱান শিৱ আৰু মা লক্ষ্মীক বগা ফুল আৰু মিঠাই অৰ্পণ কৰক, ভাল হ'ব। বগা, গুলপীয়া বা হালকা নীলা ৰঙৰ কাপোৰ পিন্ধক। মহিলা মানুহক উপহাৰ দিয়ক আৰু গৰীব মানুহক বগা বস্তু যেনে চাউল, কাপোৰ দান কৰক। আজি শুভ সময় হৈছে পুৱা 10টাৰ পৰা 12টা বজাৰ সময়খিনিত। অশুভ সময় হৈছে আবেলি 2:30 পৰা 4টা বজাৰ সময়খিনিত। শুভ সংখ্যা হ'ব 6। শুভ ৰং হ'ব গুলপীয়া ৰং, বগা ৰং। আজি বেছি আপোনালোকে কামৰ দুমোজাত নপৰিব। যি সিদ্ধান্ত লয় স্পষ্টকৈ লওক। সংগীৰ লগত খুলিকৈ কথা পাতক। খোলাখুলিকৈ যিখিনি কথা পাতিব স্পষ্টভাৱে পাতক বুলি কৈছে। আৰু বিবাদবোৰ আপোনালোকে হ'বলৈ নিদিব। তৰ্কৰ পেচালবোৰ বাঢ়িবলৈ নিদিব। এই ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ গুৰুত্ব দিব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি 20 জুলাই 2026 সোমবাৰ। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে গভীৰ চিন্তা, পৰিৱৰ্তন আৰু গোপন কামৰ দিন।
সোমবাৰ চন্দ্ৰমানে মন বেছি আৱেগিক আৰু সংবেদনশীল হ'ব। মংগলৰ বাবে সাহস বাঢ়িব, কিন্তু খং আৰু সন্দেহ নিয়ন্ত্ৰণ কৰিব লাগিব। আজি গৱেষণাৰ ৰহস্যৰ ভেদ আৰু পুৰণা বিষয়ৰ সমাধানৰ বাবে শুভ। কেৰিয়াৰ আৰু ধন টকা পইচাৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত, অফিচত গোপন প্ৰজেক্ট বা ৰিচাৰ্চৰ কামত সফলতা পাব। জ্যেষ্ঠ লোকে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ লক্ষ্য কৰিব। চিকিৎসা, পুলিচ, গৱেষণা, বীমা, টেক্স আদি বিশেষকৈ লগত জড়িত লোকসকলৰ বাবে দিনটো শুভ। ব্যৱসায় দৃষ্টিকোণৰ পৰা অংশীদাৰিত্ব সম্পৰ্কীয় কামত স্বচ্ছতা ৰাখক। গোপন চুক্তি আজি নকৰিব। ধন টকা পইচাৰ ক্ষেত্ৰত হঠাৎ খৰচ হ'ব পাৰে চিকিৎসা বা ঘৰখনৰ মেৰামতিৰ বাবে, কিন্তু পুৰণা বিনিয়োগৰ পৰা লাভৰ যোগো আছে বুলি কৈছে। সুযোগ পাব। ঋণৰ লেনদেনৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব, ভালকৈ ভাবি ল'ব। যোৱা বা ৰিস্কি বিনিয়োগ কিন্তু আজিৰ দিনটোত নকৰিব, নহ'লে লোকচান হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত গুৰুত্ব দিব। প্ৰেম আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা পৰিয়ালত কোনো পুৰণা বিষয়ক লৈ অলপ তৰ্কৰ পেচাল, কাজিয়া পেচাল হ'ব পাৰে কাৰোবাৰ লগত, গতিকে বৰ্তমান সময়ত শান্তিৰে ধৈৰ্যৰে কথা পাতিলে উপকৃত হ'ব। প্ৰেমত কিন্তু সন্দেহ আপোনালোকে এৰিব লাগিব। বেছি আপোনালোকে সন্দেহ কৰিলে প্ৰেমত সমস্যা হ'ব পাৰে বা প্ৰব্লেমখিনি বাঢ়িব পাৰে। চাব, যেতিয়া সন্দেহ থাকিব মনটো নিগেটিভ হৈ থাকিব। সংগীক স্পেচ দিয়ক, তেওঁলোকক সময় দিয়ক। যেতিয়া আপোনালোকে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব, আপোনালোকৰ প্ৰেম বা বৈবাহিক জীৱনতো ভাল হ'ব। অবিবাহিতসকলৰ বাবে গোপন প্ৰেমৰ সম্ভাৱনা আছে। বিবাহিত লোকসকলৰ মাজত আৱেগিক গভীৰতা অলপ বাঢ়িব কিন্তু খং কণ্ট্ৰল কৰিব লাগিব। খুলিকৈ কথা পাতক, স্পষ্টভাৱে কথা পাতক বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা স্বাস্থ্যৰ প্ৰতি যত্ন লওক বুলি কৈছে। মানসিক চাপ, টোপনিৰ অভাৱ আৰু পেটৰ সমস্যা হ'ব পাৰে। পানী বেছিকৈ খাবলৈ কৈছে আৰু বাহিৰা খাদ্য এৰক বুলি কৈছে। ধ্যান আৰু ৱৰ্কআউটে বিশেষকৈ শক্তি ইতিবাচক দিশত লাগিব বুলি কৈছে। শুভ উপায়স্বৰূপে আজি সোমবাৰ ভগৱান শিৱক কলা তিল আৰু জল অৰ্পণ কৰক বুলি কৈছে। ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। ৰঙা বা মেৰুণ ৰঙৰ কাপোৰ পিন্ধক আজি। হনুমানজীক সেন্দুৰ অৰ্পণ কৰক আৰু অভাৱী মানুহক কলা বস্তু আপোনালোকে দান কৰক বুলি কৈছে। শুভ সময় হৈছে পুৱা 9:30 পৰা 11:30 সময়খিনিলৈ। অশুভ সময় হৈছে আবেলি 4:30 পৰা 6 বজাৰ সময়খিনি। আজি শুভ সংখ্যা হ'ব 9, শুভ ৰং হ'ব বগা, মেৰুণ ৰং। আজি বেছি সন্দেহ আৰু খং বেছিকৈ কৰিব নালাগে। কিবা এটা বেয়া লাগিলে বিশেষকৈ মনক শান্ত কৰি ৰাখিব লাগিব, মনটো বুজাব লাগিব আৰু নিজে মনতে আপোনালোকে সেইখিনি ৰাখিব। গোপন কথা কাৰো আগত প্ৰকাশ কৰিব নালাগে। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনু ৰাশি। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, ধনু ৰাশি। আজি গোটেই দিনটো উৎসাহ আৰু পৰাক্ৰম থাকিব। ওচৰৰ মানুহৰ লগত দেখা কৰাৰ সুযোগ আহিব। নতুন তথ্য পাব। খৰখেদা নকৰি শান্তিৰে কাম কৰাৰ চেষ্টা কৰক। কোনো বিবাদিত বিষয় সমাধান হ'ব পাৰে। খং আৰু আক্ৰোশৰ দৰে নেতিবাচক স্বভাৱ নিয়ন্ত্ৰণ কৰিব লাগিব। সময় অনুসৰি আপোনালোকৰ ব্যৱহাৰত পৰিৱৰ্তন আনক দিনটো প্ৰথম ভাগৰ পৰা। যুৱক যুৱতীসকলে কেৰিয়াৰৰ কামত বাধা অহাত অলপ হতাশ হ'ব পাৰে, কিন্তু সময়মতে সমস্যাবোৰ সমাধান ওলাব। ব্যৱসায়ত প্ৰতিযোগিতা থাকিব। এই সময়ত নতুন কাম আৰম্ভ কৰাটো ঠিক নহয়। এতিয়া বেছি লাভৰ আশা নকৰিব। চাকৰিজীৱী লোকসকলে বিশেষকৈ ছিনিয়ৰ বা উচ্চ বিষয়াৰ লগত সম্পৰ্ক মধুৰতা ৰাখক। ইয়াৰ বাবে কামৰ ওপৰত বেছি মনোযোগ দিব লাগিব। জীৱনসংগীৰ স্বাস্থ্যৰ বিষয়ে অলপ চিন্তা থাকিব। ঘৰখনৰ কামত আপোনালোকৰ সহায়, পাৰিবাৰিক পৰিৱেশটো সুখী কৰি ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আঘাত পোৱাৰ আশংকা আছে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক বুলি কৈছে। দিনটো আৰম্ভণি আৰু শেষৰ দৰ সময়খিনি কোনো সমস্যা থাকিব, কিন্তু সোনকালে কামবোৰ সমাধান কৰিব পাৰিব, তাৰ সমাধানো পাব। কোনো ভাল খবৰ পোৱাৰ ফলত আত্মবিশ্বাস আৰু আত্মবল অনুভৱ কৰিব। আজি আপোনালোকৰ কামবোৰ সঠিক দিশত নিব পাৰিব। পৰিয়ালৰ লগত কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা হ'ব পাৰে। আনৰ পৰামৰ্শত নচলি নিজৰ সিদ্ধান্তক প্ৰাধান্য দিয়ক বুলি কৈছে। কিছুমান মানুহে আপোনালোকৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে। এই সময়ত কৰ্ম আৰু পাৰিবাৰিক দায়িত্বৰ মাজত ভাৰসাম্য ৰখাটো প্ৰত্যাহ্বান হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত বেছি কাম কৰাৰ ব্যস্ততা থাকিব। পৰিশ্ৰমৰ ভাল ফল পোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক ক্ষেত্ৰত অৱস্থা ভালে দেখা পোৱা গৈছে। মনত আনন্দ আৰু আত্মবিশ্বাস থাকিব। অফিচত ইতিবাচক পৰিৱেশ থাকিব। প্ৰেম জীৱনত দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনি জীৱনসংগী আৰু পৰিয়ালৰ লোকৰ লগত মনোৰঞ্জন আৰু শ্বপিঙত সুখৰ সময় কটাব। প্ৰেমৰ সংগীৰ লগত দেখাৰ হোৱাৰ সুযোগ আছে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ কাহ চৰ্দিৰ দৰে সংক্ৰমণৰ সমস্যা আছে। নিজকে ৰক্ষা কৰক। এই সময়ত স্বাস্থ্যৰ নিয়মবোৰ সম্পূৰ্ণৰূপে মানি চলাটো প্ৰয়োজন আছে। শুভ ৰং হ'ব বাদামী ৰং আৰু শুভ সংখ্যা হ'ব 1। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো সুন্দৰভাৱে পাৰ হোৱাৰ কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মকৰ ৰাশি। মকৰ ৰাশি। প্ৰপাৰ্টি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কোনো কাম যদি চলি আছে যিসকলৰ, তেন্তে ভাল লাভ পোৱাৰ সম্ভাৱনা আছে। মহিলাৰ বাবে আজিৰ দিনটো বিশেষকৈ শুভৰ দিন হ'ব। তেওঁলোকে প্ৰতিটো পৰিস্থিতিৰ সমাধান কৰাত সক্ষম হ'ব।
কোনো পলিচিত বিনিয়োগ কৰাৰ বাবে ভাল সময় বুলি কৈছে। আজি অলপ ধ্যান ৰাখিব, মনত ৰাখক ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন নবহিব, মনোৰঞ্জনৰ লগতে পঢ়াটো একাগ্ৰতা ৰখাটো প্ৰয়োজন আছে। খং নিয়ন্ত্ৰণ কৰি আজি আপুনি পৰিস্থিতি সহজে চম্ভালিব পাৰিব। অযথা যাত্ৰা বন্ধ কৰক। ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ বাবে মানসিক চাপ থাকিব পাৰে, কিন্তু আপুনি বুদ্ধিমত্তাৰে পৰিস্থিতি চম্ভালিব পাৰিব। প্ৰপাৰ্টি ডিলিঙৰ বাবে সময় ভাল। চাকৰিজীৱী লোকে মনৰ পচন্দৰ দায়িত্ব পাব পাৰে। আজি পৰিয়ালৰ লগত শ্বপিং আৰু মজা মস্তিত সুখ শান্তিৰ সময় কটাব কিছু লোকে। প্ৰেমৰ সম্পৰ্কটো আৱেগিক ওচৰ চাপৰি বিশেষকৈ থাকিব বুলি কৈছে। একে সময়তে আৱেগিক আপোনালোকৰ অনুভৱবোৰ আপোনালোকে বুজি পাব। বিপদজনক কামৰ পৰা আঁতৰত থাকক। গাড়ী সাৱধানে চলাওক। পৰি আঘাত পোৱাৰ সম্ভাৱনা আছে। যিকোনো ব্যক্তিগত সিদ্ধান্ত ভাবি চিন্তি ল'লে ভাল হ'ব, সেয়া সঠিক প্ৰমাণিত হ'ব। আজি আপুনি এনে কিবা এটা শিকিব পাৰে যিটো আপোনালোকৰ বাবে প্ৰত্যাহ্বানমূলক আছিল। অৰ্থনৈতিক লাভৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একাগ্ৰ থাকিলে উচিত সফলতা পাব। যিকোনো পৰিস্থিতিত বিশেষকৈ ধৈৰ্য আৰু সংযম বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। খং আৰু খৰখেদাৰ বাবে সম্পৰ্ক বেয়া হ'ব পাৰে। আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তু আৰু কাগজ পত্ৰ নিজে চম্ভালক, নহ'লে অৰ্থনৈতিক ক্ষতি হ'ব পাৰে। ব্যৱসায়ত বিশেষকৈ ব্যৱসায়ত বহুৱাৰ লগত জড়িত পৰিকল্পনা আগবঢ়োৱাৰ বাবে সময় অনুকূল। কোনো ব্যৱসায়িক ডিল ফাইনেল কৰোঁতে বহুত বুদ্ধিমত্তাৰ প্ৰয়োজন আছে। আজি প্ৰাইভেট চাকৰিত পৰিৱৰ্তনৰ পৰিস্থিতি হ'ব। পৰিয়ালৰ মানুহ আৰু জীৱনসংগীৰ সম্পূৰ্ণ সহায় আপোনালোকৰ চিন্তা কমাব। ডেটিঙলৈ যোৱাৰ সুযোগ পাব। প্ৰেমত অবিবাহিতসকলৰ বাবে আজি ভাল সম্বন্ধ আহিব পাৰে। এই সময়ত যিকোনো ধৰণৰ ৰিস্ক ল'লে আপুনি অসুবিধাত পৰিব পাৰে বা অসুবিধাত পেলাব পাৰে ৰিস্ক ল'লে। গাড়ী সাৱধানে চলাবলৈ কৈছে বা গাড়ী ব্যৱহাৰ নকৰাটোৱে আজি ভাল হ'ব, যদি বেছি ইম্পৰ্টেণ্ট নহয়। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। জয় শ্ৰীকৃষ্ণ। হৰ হৰ মহাদেৱ। কুম্ভ ৰাশি, বিগত কিছু সময়ৰ পৰা ৰৈ থকা কিছুমান কামে আজি গতি লাভ কৰিব। সহজে আৰু মন পচন্দ ধৰণে সম্পূৰ্ণ হ'ব। নতুন কাপোৰ বা বিশেষকৈ অলংকাৰ দৰে বস্তু কিনাৰ কিছু লোকৰ পৰিকল্পনা হ'ব। সমাজৰ কামত আজি আপোনালোকৰ যিকোনো পৰামৰ্শ বিশেষ সন্মান দিয়া হ'ব পাৰে। আজি ল'ৰা ছোৱালীৰ লগত বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰক। কথাত বিশেষকৈ দাবী ধমকি আপোনালোকে দিয়াটো ঠিক নহয়। আজি কোনো আত্মীয় আপোনালোকৰ বিৰুদ্ধে গুজব প্ৰচাৰ কৰিব পাৰে। খং নিয়ন্ত্ৰণ কৰি শান্তিৰে কাম কৰিলে পৰিস্থিতি ঠিক হ'ব। ব্যৱসায়িক লৈ দুপৰীয়াৰ পিছত লাভজনক পৰিস্থিতি আছে। ৰিয়েল ইষ্টেটৰ লগত জড়িত লোকৰ বাবে আজি যিকোনো লাভজনক ডিল হ'ব পাৰে। অফিচত কাগজ পত্ৰৰ কামত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়ত কামৰ বোজা বেছি থাকিব। দাম্পত্য জীৱনত ইজনে সিজনৰ আৱেগক সন্মান কৰক। হঠাৎ কোনো পুৰণা বন্ধুক লগত দেখা হ'ব পাৰে। সন্তান প্ৰাপ্তিৰ ইচ্ছুক লোকক কোনো আশাৰ ৰেঙনি দেখিব বা আশা দেখা পোৱা যাব। ডিঙি আৰু পিঠিৰ বিষৰ অসুবিধা দিব পাৰে। যোগ আৰু ব্যায়ামৰ ওপৰত কিছু সময় দিব বুলি কৈছে। কোনো বিশেষ কাম আটকি আছে যদি সেই কাম আজি সফলতা পোৱাৰ সম্ভাৱনা আছে। আধ্যাত্মিক আৰু ৰুচিৰ লগত জড়িত কামত আস্থা থাকিব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দৈনন্দিন জীৱনত পৰিৱৰ্তন অনাৰ চেষ্টা সফল হ'ব। ঘৰত কোনো অবিবাহিত সদস্যৰ বাবে ভাল সম্বন্ধ আহিব পাৰে। বন্ধু বা ভাই ভনীৰ লগত সম্পৰ্ক বেয়া হোৱাৰ পৰা ৰক্ষা কৰক। ইয়াৰ বাবে আপোনালোকে নিজে চেষ্টা কৰিব লাগিব। কেতিয়াবা জিদৰ বাবে আপুনি নিজকে ক্ষতি কৰিব পাৰে। সময় অনুসৰি আজি আপোনালোকৰ ব্যৱহাৰত নমনীয়তা আনিব লাগিব। নমনীয়তা ৰাখক বুলি কৈছে। একে সময়তে ব্যৱসায়ত যেনেকৈ চলি আছে তেনেকৈ সন্তুষ্ট থকাটো অতিকৈ উচিত বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্ক ব্যৱসায়ত ভাল সম্ভাৱনা আছে বুলি কৈছে। ক'ৰবাত আটকি থকা টকা পইচা পোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক অৱস্থা ভাল হ'ব। চাকৰিজীৱী লোকক কোনো অফিচিয়েল যাত্ৰা কৰিব লাগিব পাৰে। জীৱনসংগী আৱেগক সন্মান কৰক। প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো বহুত প্ৰয়োজন আছে, নহ'লে ভুল বুজাবুজি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ আৰু এচিডিটিক সমস্যা থাকিব। তৰল পদাৰ্থ বেছিকৈ খাওক। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কোনো বিশেষ কাম মনৰ পচন্দৰ সফলতাৰে পাব পাৰে। সেইবাবে সময় আৰু সঠিক ব্যৱহাৰ কৰক। সময় আৰু শক্তি সঠিকভাৱে ব্যৱহাৰ কৰক। ঘৰখনৰ ৰক্ষণাবেক্ষণতো আপোনালোকৰ অৱদান থাকিব। কোনো ধৰ্মীয় অনুষ্ঠানত যোৱাৰ ফলত আপোনালোকৰ লগত দেখা হ'ব পাৰে। মন প্ৰফুল্ল হ'ব। কোনো বিপৰীত বিশেষকৈ পৰিস্থিতি হ'লে আপোনালোকৰ ব্যৱহাৰ সংযত আৰু সুষম কৰি ৰাখক। মানসিক চাপে আপোনালোকৰ টোপনিটো প্ৰভাৱ পেলাব পাৰে। প্ৰয়োজন হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক। ছাত্ৰ ছাত্ৰীসকলে পঢ়াৰ লগতে আন বিষয়ৰ তথ্যৰ ওপৰতো মনোযোগ দিয়ক। ব্যৱসায়ত মাৰ্কেটিঙৰ লগত জড়িত কাম আৰু যোগাযোগত উন্নতি আনিব। কেৱল নিজৰ কামৰ গুণগত মান আৰু ভাল কৰাৰ ওপৰত মনোযোগ দিয়ক বুলি কৈছে। কোনো গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। অফিচৰ কামবোৰ সুসংগঠিতভাৱে চলি থাকিব। দাম্পত্য জীৱন সুখৰ দেখা পোৱা গৈছে। ঘৰখনৰ পৰিৱেশটো অনুশাসিত আৰু সুখী থাকিব। বতৰ পৰিৱৰ্তনৰ বাবে কাহ চৰ্দি বা জ্বৰৰ দৰে এলাৰ্জি অসুবিধা দিব পাৰে। আয়ুৰ্বেদিক উপায় ব্যৱহাৰো কৰিব পাৰে, ভাল হ'ব। বিগত কিছু সময়ৰ পৰা চলি থকা অসুবিধাৰ পৰা সকাহ পাব। আপুনি আকৌ আত্মবিশ্বাস আৰু শক্তিৰে নিজৰ কামত লাগিব পাৰিব। যুৱক যুৱতীয়ে ভৱিষ্যতক লৈ বেছি সক্ৰিয় আৰু গুৰুত্ব দিব। চেষ্টা কৰিলে ক'ৰবাত আটকি থকা টকা পইচা ঘূৰাই পাব পাৰে। দুপৰীয়াৰ পিছত ভ্ৰমণৰ দৰে অৱস্থা থাকিব। কিছু লোকৰ এনেকুৱা লাগিব যেন পৰিস্থিতি হাতৰ পৰা ওলাই গৈছে কিছু ক্ষেত্ৰলৈ, কিন্তু ধৈৰ্য আৰু সংযমেৰে আপুনি সমস্যাবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। ঘৰখনৰ পৰিয়ালৰ কামত বেছি ব্যস্ততা থাকিব। নিজৰ ওপৰত মনোযোগ দিব নোৱাৰিব পাৰে। আজি ব্যৱসায়ত ফাইনেন্সৰ লগত জড়িত কোনো সমস্যাৰ সমাধান পাব। প্ৰপাৰ্টি ডিলিঙৰ লগত জড়িত কামত ভাল লাভ পোৱাৰ সম্ভাৱনা আছে।
কিন্তু আজি এই সময়খিনি পৰিশ্ৰমো বেছি কৰিব লাগিব। চাকৰিত উচ্চ বিষয়াৰ লগত কিছু অসুবিধা আহিব পাৰে। স্বামী স্ত্ৰীৰ মাজত ইগোৰ বাবে মতভেদ হ'ব পাৰে। ঘৰখনৰ সুখৰ অৱস্থাত প্ৰভাৱ পেলাব পাৰে। প্ৰেমৰ সম্পৰ্কতো কিছু মনোমালিন্য হ'ব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত গাফিলতি নকৰিব। গলৰ সমস্যা বা ডিঙিৰ সংক্ৰমণ বা কাহ চৰ্দি সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। দৈনন্দিন জীৱন প্ৰত্যাহ্বানেৰে ভৰা থাকিব আজি কিছু, কিন্তু আত্মবিশ্বাসেৰে তাৰ সমাধান সহজে বিচাৰি পাব। ঘৰখনৰ ৰক্ষণাবেক্ষণৰ লগত জড়িত সামগ্ৰী অনলাইন কিনাত ব্যস্ত থাকিব বুলি কৈছে। একে সময়তে ঘৰখনৰ পৰিৱেশটো ইতিবাচক কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীয়ে নিজৰ যিকোনো বিষয়ৰ লগত জড়িত শিক্ষকৰ লগত বিশেষকৈ আলোচনা কৰি সমস্যাবোৰ সমাধানৰ বাবে উপায় বিচাৰক বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় হনুমান লিখি দিব। দিনটো শুভ হওক।